মোৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ যিটো চেপ্টাৰ আছিল প্ৰাচীন ভাৰতীয় শিক্ষা, এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমতে চোৱা কি দিয়া আছে, তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা যে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰ হ'ল অত্ৰেয়, জীৱক, পাণিনি আৰু চাণক্য। খ নম্বৰ প্ৰশ্নটো আছে, তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল? উত্তৰত লিখিবা তক্ষশিলালৈ পশ্চিমৰ পাৰস্য, বেক্টেৰিয়া আৰু পূবৰ মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল? উত্তৰত এনেকৈ লিখিবা নাগাৰ্জুন এজন বিখ্যাত বৌদ্ধ পণ্ডিত আছিল। তেওঁ শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। ঘ নম্বৰ চোৱা কি দিয়া আছে যে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন? উত্তৰত এনেকৈ লিখিবা যে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ ইউৱেনচাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল আৰু নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা। ঠিক আছে, তারপরে নেক্সট কোশ্চেনটো চোৱা কি দিয়া আছে, উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে? উত্তৰত এনেকৈ লিখিবা উদান্তপুৰী বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰালটো মুছলমানসকলে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিছিল। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কোশ্চেন 6 নম্বৰটো, কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল? মিলন ক্ষেত্ৰ মানেতো তোমালোকে বুজি পোৱা, মিলন ক্ষেত্ৰ মানে হৈছে ক'ত একেলগ হৈছিল, য'ত সকলো পণ্ডিত একেলগ হৈছিল। তো উজ্জয়িনী বিশ্ববিদ্যালয় ৰজা বিক্ৰমাদিত্যৰ ৰাজত্ব কালত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলন ক্ষেত্ৰ আছিল। ঠিক আছে, কোনখন বিশ্ববিদ্যালয়? উজ্জয়িনী বিশ্ববিদ্যালয়। তারপরে নেক্সট 2 নম্বৰ প্ৰশ্নটো চোৱা, প্ৰাচীন ভাৰতীয় শিক্ষা পাঠ্যৰ কথাখিনি চমুকৈ লিখা। ঠিক আছে, তোমালোকৰ যে প্ৰাচীন ভাৰতীয় শিক্ষা আছে এই পাঠ্যৰ মূল কথাখিনি চমুকৈ লিখিব দিছে। ঠিক আছে, এনেকৈ লিখিলে তোমালোকে পইণ্ট ৱাইজ যদি লিখা এনেকৈ সুন্দৰ নাম্বাৰ পাবা। উত্তৰত আমি কি লিখিছোঁ যে হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটিত প্ৰাচীন ভাৰতৰ উন্নত শিক্ষা ব্যৱস্থাৰ এক সুন্দৰ ছবি দাঙি ধৰা হৈছে। পাঠ্যৰ মূল কথাবোৰ হ'ল শিক্ষাৰ মূল লক্ষ্য। প্ৰথম পইণ্টটো আমি কি দিছোঁ, শিক্ষাৰ মূল লক্ষ্য। প্ৰাচীন ভাৰতীয় শিক্ষাৰ পৰম লক্ষ্য আছিল মোক্ষ বা মুক্তি লাভ কৰা। অসমীয়াত আছে সুন্দৰকৈ তোমালোকে ভালকৈ লিখিলে বুজি পাবা। ইয়াৰ লগতে মানুহক ধৰ্ম, অৰ্থ আৰু কাম এই ত্ৰিবৰ্গ সাধনাৰ জৰিয়তে অনাসক্তভাৱে সংসাৰ কৰিবলৈ শিকোৱা হৈছে। তাৰপিছত কি পইণ্ট দিছোঁ যে 6খন প্ৰধান বিশ্ববিদ্যালয়। প্ৰাচীন ভাৰতত জ্ঞান চৰ্চাৰ বাবে তক্ষশিলা, নালন্দা, শ্ৰী ধান্যকটক, উদান্তপুৰী, বিক্ৰমশিলা আৰু উজ্জয়িনী এই 6খন এই বিখ্যাত বিশ্ববিদ্যালয় আছিল। তাৰপিছত উন্নত পাঠ্যক্ৰম। এই বিশ্ববিদ্যালয়সমূহত তৰ্কশাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ, ব্যাকৰণ, দৰ্শন আৰু বিখ্যাত 64টি কলাবিদ্যাৰ শিক্ষা দিয়া হৈছিল। তাৰপিছত পইণ্টটো কি দিছোঁ যে বিনামূলীয়া ব্যৱস্থা। ছাত্ৰসকলৰ বাবে বিশ্ববিদ্যালয়সমূহত বিনামূলীয়া থকা খোৱা আৰু উন্নত পুথিভঁৰালৰ সুব্যৱস্থা আছিল। তাৰপিছত নেক্সট পইণ্ট দিছোঁ যে উদাৰ ভাৱধাৰা, যে ইয়াত হিন্দু আৰু বৌদ্ধ ধৰ্মৰ শিক্ষাৰ মাজত কোনো ভেদাভেদ নাছিল। দেশ বিদেশৰ যেনে চীন দেশৰ আৰু বিভিন্ন দেশৰ আছিল ছাত্ৰ ইয়ালৈ পঢ়িবলৈ আহিছিল। সামৰণিত এনেকৈ লিখিবা যে প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থা অত্যন্ত উদাৰ, আধ্যাত্মিক আৰু বৈজ্ঞানিক আছিল। ঠিক আছে, নেক্সট 3 নম্বৰ প্ৰশ্নটো চোৱা যে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া। এইটো তোমাৰ 2019 আৰু 2022ত HSLC এক্সামত আহিছিল। গতিকে তোমালোকে এইবাৰ 2026ৰ কাৰণে চাব পাৰে যে প্ৰাচীন ভাৰতৰ কেইবাখনো বিশ্ববিখ্যাত বিশ্ববিদ্যালয় আছিল। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল তক্ষশিলা। এই খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে বৰ্তি আছিল। ইয়াত 18 প্ৰকাৰ বিদ্যা যেনে ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকলা, আয়ুৰ্বেদ আদিৰ শিক্ষা দিয়া হৈছিল। তাৰপিছত শ্ৰী ধান্যকটক, ই অমৰাৱতী নগৰৰ ওচৰত অৱস্থিত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়ো ধৰণৰ শিক্ষা দিয়া হৈছিল আৰু ইয়াৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন। তোমালোকক মই পইণ্ট চিষ্টেম কৰি দিছোঁ, তোমালোকে ভালকৈ পঢ়িলে মনত থাকিব। নালন্দা, এই খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে চলিছিল। ইয়াত বেদ, চিকিৎসা, অংকশাস্ত্ৰ, দৰ্শন আদিৰ শিক্ষা দিয়া হৈছিল। ইয়াৰ
ৰত্নদধি নামৰ পুথিভঁৰালটো নতলীয়া আছিল। ঠিক আছে, তো নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল? ৰত্নদধি, আৰু এই পুথিভঁৰালটো নতলীয়া আছিল। উদান্তপুৰী, তাৰপিছত উদান্তপুৰী কি, যে ই পাল ৰজাসকলৰ আগৰে পৰা আছিল যদিও অষ্টম শতিকাতে বিশেষ খ্যাতি লাভ কৰে। 1202 খ্ৰীষ্টাব্দত মুছলমানৰ আক্ৰমণত ইয়াৰ পুথিভঁৰাল ধ্বংস হয়। যেতিয়া 1202 খ্ৰীষ্টাব্দত মুছলমানসকলে আক্ৰমণ কৰিছিল, তো উদান্তপুৰীৰ এই বিশ্ববিখ্যাত পুথিভঁৰালটো ধ্বংস হৈছিল। অসমীয়াতে দিয়া আছে, তোমালোকে যদি ভালকে নোট খাতাত তুলি লোৱা নিশ্চয় বুজি পাবা, পঢ়িলে বুজি পাবা। তাৰপিছত কি আছে? বিক্ৰমশিলা, যে অষ্টম শতিকাত ৰজা ধৰ্মপালে এই বিশ্ববিদ্যালয় স্থাপন কৰিছিল। ইয়াৰ অধীনত 6টা উচ্চ বিদ্যালয় আৰু 108 জন অধ্যাপক আছিল। ঠিক আছে, মানে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ অধীনত 6টা উচ্চ বিদ্যালয় আছিল আৰু 108 জন কি আছিল? অধ্যাপক আছিল। তাৰপিছত উজ্জয়িনী, যে ৰজা বিক্ৰমাদিত্যৰ দিনত ভাৰতৰ সকলো পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল আৰু ইয়াত বিশেষকৈ জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। মানে উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এনেকে চমু প্ৰশ্ন আহিব পাৰে যে প্ৰাচীন ভাৰতৰ কোনখন বিশ্ববিদ্যালয়ত জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল? তেতিয়া কি লিখিবা? কমেণ্ট কৰা। 4 নম্বৰত, যে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছে? এই প্ৰশ্নটো কিন্তু এইবাৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট আছে, তোমালোকে মুখস্থ কৰি থবা। যে আৰ্য শিক্ষাৰ কলাবিদ্যা 64টা। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত এই 64টি কলাবিদ্যা তলত দিয়া 11টা বিভাগত দিয়াৰ ব্যৱস্থা আছিল। 1 নম্বৰত আছিল সাহিত্য, তাৰপিছত গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজসজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্পবিদ্যা, বিজ্ঞান, সংগীত বিদ্যা, নাট্যবিদ্যা, শিষ্টাচাৰ বিদ্যা, শাৰীৰিক ব্যায়াম বিদ্যা। অসমীয়াত দিয়া আছে, বুজিয়ে পোৱা তোমালোকে। 5 নম্বৰত কি আছে? যে আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। এটা HSLC 2020ত আহিছিল। মই কিন্তু তোমালোকক একেবাৰে শৰ্ট ফৰ্মত দিছোঁ, পইণ্ট ৱাইজ দিছোঁ, যাতে তোমালোকৰ মনত থাকে। তোমালোকে বেলেগত চাবা, উত্তৰসমূহ কিন্তু বহুত দীঘলীয়াকৈ দিয়া আছে। মই তোমালোকক ইয়াত উত্তৰসমূহ একেবাৰে শৰ্ট ফৰ্মত দিছোঁ, যাতে তোমালোকৰ মনত থাকে। পৰীক্ষাত তোমালোকে যাতে হুবহু এইখিনিয়ে লিখিব পাৰা, আৰু যদি তোমালোকে এইখিনিয়ে লিখা, আশা কৰোঁ তোমালোকে ভাল নম্বৰ লাভ কৰিবা। উত্তৰত কি দিছোঁ? যে প্ৰাচীন শিক্ষা আছিল চৰিত্ৰ গঠন আৰু মুক্তি বা মোক্ষ লাভৰ বাবে, আৰু আজিকালিৰ শিক্ষা হৈছে ভাল চাকৰি আৰু পইচা উপাৰ্জনৰ বাবে। বুজিয়ে পাইছা যে প্ৰাচীন কালত ছাত্ৰই গুৰুৰ আশ্ৰমত থাকি মুখে মুখে পঢ়া শুনা কৰিছিল। এতিয়া যেনেকুৱা বিদ্যালয়, প্ৰাচীন কালত কিন্তু তেনেধৰণৰ বিদ্যালয় নাছিল। আজিকালি ছাত্ৰ ছাত্ৰীয়ে স্কুল কলেজলৈ গৈ কিতাপ আৰু কম্পিউটাৰত পঢ়ে, আৰু প্ৰাচীন কালত কোনো পৰীক্ষা বা পাছ কৰাৰ চাৰ্টিফিকেট নাছিল। আজিকালি পৰীক্ষাত নাম্বাৰ আৰু পাছ কৰাৰ প্ৰমাণ পত্ৰই আটাইতকৈ গুৰুত্বপূৰ্ণ, কিন্তু প্ৰাচীন কালত থকা খোৱা পঢ়া শুনা সম্পূৰ্ণ বিনামূলীয়া আছিল। তাৰপিছত আজিকালি ভাল শিক্ষা পাবলৈ বহুত টকা বা পইচা খৰচ কৰিবলগীয়া হয়, আৰু প্ৰাচীন কালত গুৰু আৰু ছাত্ৰৰ সম্পৰ্ক আছিল কি? দেউতাক আৰু পুতেকৰ দৰে পবিত্ৰ, আৰু আজিকালি এই সম্পৰ্কটো কেৱল শিক্ষা অনুষ্ঠানৰ নিয়মৰ মাজত আবদ্ধ। তাৰপিছত 6 নম্বৰত কি আছে? চমু টোকা লিখা, যে তক্ষশিলা বিশ্ববিদ্যালয়, বিক্ৰমশিলা বিশ্ববিদ্যালয় আৰু নালন্দা বিশ্ববিদ্যালয়। এই তিনিটাৰ ভিতৰত কিন্তু প্ৰত্যেকবাৰে পৰীক্ষাত এটা দিয়ে, তোমালোকে মুখস্থ কৰি ৰাখিবা তিনিওটা। তক্ষশিলা বিশ্ববিদ্যালয়, যে এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ বিদ্যমান আছিল। ইয়াত কেইবাখনো চতুষ্পাঠী আছিল আৰু 18বিধ শিক্ষা দিয়া হৈছিল। ইয়াত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু হস্তবিদ্যাৰ শিক্ষা দিয়া হৈছিল, মানে হাতেৰে কাম কৰা বিদ্যা। আয়ুৰ্বেদৰ শিক্ষা দিয়া অত্ৰেয় ঋষিও ইয়াতে আছিল। তক্ষশিলা বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত ছাত্ৰৰ ভিতৰত বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য উল্লেখযোগ্য। তাৰপিছত নেক্সট চোৱা, বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়, যে প্ৰাচীন বিহাৰৰ আন এখন প্ৰখ্যাত বিশ্ববিদ্যালয় হৈছে বিক্ৰমশিলা বিশ্ববিদ্যালয়। খ্ৰীষ্টীয় 8ম শতিকাত ধৰ্মপাল ৰজাৰ দিনত এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এই বিশ্ববিদ্যালয় প্ৰধানকৈ বৌদ্ধ শিক্ষাৰ প্ৰাণকেন্দ্ৰ আছিল। এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে যে বৌদ্ধ শিক্ষাৰ প্ৰাণকেন্দ্ৰ প্ৰাচীন ভাৰতৰ কোনখন বিশ্ববিদ্যালয় আছিল?
তোমালোকে কমেণ্ট কৰা। এই বিশ্ববিদ্যালয়ৰ তলত দুটা উচ্চ বিদ্যালয় আৰু 108 জন অধ্যাপক আছিল। ছাত্ৰসকলে বিনা খৰচত থাকিবৰ বাবে ছাত্ৰাবাসৰ সুবিধা আছিল। ছাত্ৰাবাস মানে তোমালোকেতো জানা হোষ্টেল। নালন্দা বিশ্ববিদ্যালয় তাৰপিছত এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা খ্ৰীষ্টীয় 8 শতিকালৈ বিদ্যমান আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শিলভদ্ৰ এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ 10,000 ছাত্ৰ ইয়াত একেলগে অধ্যয়ন কৰিছিল। পুথিভঁৰালটো ভাৰতৰ আটাইতকৈ ডাঙৰ আছিল। ইয়াত 9তলীয়া পুথিভঁৰালটো ৰত্নদদী নামেৰে জনাজাত। চীন পৰিব্ৰাজক ইউৱেনচাঙে ইয়াত যোগশাস্ত্ৰ অধ্যয়ন কৰিছিল। উজ্জয়িনী বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয় ভাৰত তাৰপিছত নেক্সটত কি আছে উজ্জয়িনী বিশ্ববিদ্যালয়। ঠিক আছে, উজ্জয়িনী বিশ্ববিদ্যালয়টো হৈছে যে এই বিশ্ববিদ্যালয় ভাৰতৰ উজ্জয়িনী নামৰ ঠাইত অৱস্থিত আছিল। অতীতত ইয়াত ভাৰতৰ পণ্ডিতসকলৰ মিলন ক্ষেত্ৰ আছিল। তাত বিভিন্ন শাস্ত্ৰ শিক্ষা দিয়াৰ লগতে জ্যোতিৰ্বিদ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ সময়তো এই বিশ্ববিদ্যালয়ত প্ৰখ্যাত আছিল। তাৰপিছত চোৱা 7 নম্বৰ প্ৰশ্নটো কি যে প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা। আমি উত্তৰত লিখিছো যে প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধৰ পৰা আমি কেইবাটাও মূল্যৱান কথা শিকিব পাৰোঁ। প্ৰথমতে যে শিক্ষা কেৱল চাকৰিৰ বাবে নহয়, বৰঞ্চ ই ব্যক্তিৰ চৰিত্ৰ গঠন আৰু মানসিক বিকাশৰ বাবেহে। তাৰপিছত প্ৰাচীন ভাৰতবৰ্ষ জ্ঞান বিজ্ঞানৰ চৰ্চাত কিমান আগবঢ়া আছিল আৰু ইয়াৰ বিশ্ববিদ্যালয়সমূহ কেনেকৈ বিশ্বৰ ছাত্ৰক আকৰ্ষণ কৰিছিল। তাৰপিছত প্ৰাচীন শিক্ষাই তত্ত্বগত জ্ঞানৰ লগতে ব্যৱহাৰিক আৰু কলাত্মক দিশতো গুৰুত্ব দিছিল। কলাত্মক দিশ মানেতো তোমালোকে জানা। বৰ্তমানৰ শিক্ষা ব্যৱস্থাত থকা ত্ৰুটিসমূহ যেনে চাকৰিমুখী হোৱা আৰু স্বাধীন চিন্তাৰ অভাৱ, এইবোৰৰ বিষয়ে আমি সচেতন হ'ব পাৰোঁ। তাৰপিছত যে এখন দেশৰ উন্নতিৰ বাবে শিক্ষাৰ উদ্দেশ্য কি হোৱা উচিত তাৰ এক সুন্দৰ আভাস এই পাঠটোৱে দিয়ে। তোমালোকে যদি কোনোবা এটা প্ৰশ্নৰ উত্তৰ বুজি নোপোৱা কমেণ্ট কৰিলে হ'ল, মই তোমালোকক বুজাই দিম। ভাষা বিষয়কত বাক্য ৰচনা কি দিয়া আছে যে স্বাধীন চিন্তা। বাক্য ৰচনাটো মানে তোমালোকেতো জানা স্বাধীন চিন্তা কি, এখন গণতান্ত্ৰিক দেশত নাগৰিকৰ স্বাধীন চিন্তা কৰাৰ অধিকাৰ থাকে। জ্যোতিষশাস্ত্ৰই প্ৰাচীন ভাৰতীয় বিদ্যা। তারপরে পোড়ামাটি যে হৰপ্পা সভ্যতাত পোড়ামাটিৰ বাচন বৰ্তন পোৱা গৈছিল। বাহিৰে ভিতৰে যে মানুহজন বাহিৰে ভিতৰে এজন সৎ ব্যক্তি। তাৰপিছত 2 নম্বৰত কি দিয়া আছে যে তলৰ শব্দকেইটাৰ সন্ধি ভাঙা। শিক্ষাগাৰ শিক্ষাযোগ আগাৰ, বিদ্যালয় বিদ্যাযোগ আলয়, পুৰুষাৰ্থ পুৰুষ যোগ অৰ্থ। তাৰপিছত অতিৰিক্ত প্ৰশ্নসমূহ চোৱা, এডিশ্যনেল কুৱেশ্যন এণ্ড এনচাৰ। প্ৰাচীন ভাৰতীয় শিক্ষাৰ মূল মন্ত্ৰ কি আছিল? এইটো 2018ত আহিছিল যে প্ৰাচীন ভাৰতীয় শিক্ষাৰ মূল মন্ত্ৰ আছিল মোক্ষ লাভ। নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি? নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম আছিল ৰত্নদদী। চাণক্য কোন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল? চাণক্য তক্ষশিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল। তাৰপিছত হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশ পোৱা অভিধানখনৰ নাম কি? হেমচন্দ্ৰ গোস্বামীৰ বিশেষ যত্নত প্ৰকাশ পোৱা অভিধানখনৰ নাম হৈছে হেমকোষ। মানুহৰ পুৰুষাৰ্থক কেইভাগে ভাগ কৰা হৈছিল আৰু কি কি? এইটো ইম্পৰ্টেণ্ট হয়। মানুহৰ পুৰুষাৰ্থক 4 ভাগে ভাগ কৰা হৈছিল: ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। তক্ষশিলাত কোন ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল? যে তক্ষশিলাত অত্ৰয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম কি আছিল? বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম আছিল জীৱক। নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজনৰ নাম কি আছিল? নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজনৰ নাম আছিল শিলভদ্ৰ। তাৰপিছত কোন ৰাজ্যৰ দিনত উজ্জয়িনী বিশ্ববিদ্যালয় পণ্ডিতসকলৰ মিলনক্ষেত্ৰ আছিল? যে ৰজা বিক্ৰমাদিত্যৰ দিনত উজ্জয়িনী বিশ্ববিদ্যালয় পণ্ডিতসকলৰ মিলনক্ষেত্ৰ আছিল। প্ৰাচীন ভাৰতীয় শিক্ষাৰ 64 কলাবিদ্যাৰ কেইটামান বিভাগৰ নাম লিখা। যে সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, শিল্পবিদ্যা, সংগীত বিদ্যা, নাট্যবিদ্যা আদি। লেখকৰ মতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ মূল ত্ৰুটি কি? লেখকৰ মতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ মূল ত্ৰুটি হ'ল ইয়াৰ উদ্দেশ্য চাকৰি লাভ কৰাতে সীমাবদ্ধ হৈ পৰিছে, যাৰ ফলত স্বাধীন চিন্তা আৰু নতুন তত্ত্বৰ আৱিষ্কাৰ কমি গৈছে। তাৰপিছত ভাস্কৰ বৰ্মাই ইউৱেনচাঙক কিয় নিমন্ত্ৰণ কৰিছিল? যে ভাস্কৰ বৰ্মাই ইউৱেনচাঙৰ জ্ঞান আৰু পাণ্ডিত্যৰ প্ৰতি আকৃষ্ট হৈ তেওঁক নিজৰ ৰাজ্যলৈ আনিবলৈ নিমন্ত্ৰণ কৰিছিল। তাৰপিছত ৰত্নদদী পুথিভঁৰালটো কেইমহলীয়া আছিল? ৰত্নদদী পুথিভঁৰালটো 9তলীয়া বা 9মহলীয়া আছিল। প্ৰাচীন ভাৰতীয় শিক্ষা পাঠ্যই ছাত্ৰ ছাত্ৰীক কিদৰে অনুপ্ৰাণিত কৰিব পাৰে?
এই পাঠটোৱে ছাত্ৰ ছাত্ৰীক শিক্ষাৰ প্ৰকৃত উদ্দেশ্য উপলব্ধি কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে। ই তেওঁলোকক কেৱল পৰীক্ষা বা চাকৰিৰ বাবে নপঢ়ি জ্ঞান আহৰণ আৰু চৰিত্ৰ গঠনৰ বাবে পঢ়িবলৈ উৎসাহিত কৰে। লগতে নিজৰ দেশৰ গৌৰৱময় অতীতৰ বিষয়ে জানি তেওঁলোকক আত্মবিশ্বাসী আৰু দেশপ্ৰেমী হ'বলৈ এই অনুপ্ৰেৰণা যোগাব পাৰে। মই তোমালোকক জাষ্ট এই চেপ্টাৰটো ৰিডিঙে পঢ়াই দিছোঁ। ভালকৈ তোমালোকে যদি খাতাত তুলি নিজে পঢ়া তোমালোকে বুজি পাবা। যিহেতু অসমীয়া আমাৰ মাতৃভাষা, তোমালোকে সকলোৱে নিশ্চয় বুজি পাবা। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। তোমালোকক যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিবা আৰু চেনেলটো যিহেতু নতুন হয় তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, ধন্যবাদ।